Hello students, welcome back to our YouTube channel. আৰু মই জাহিৰ আপোনালোকক সকলোকে মোৰ এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিওত ৰিসেন্টলি যোনটো গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ অসমৰ বিভিন্ন ডিস্ট্ৰিক্ট কোৰ্টৰ পৰা ৰিকুৱাৰমেন্ট ওলাইছিলে তাৰ এক্সাম ডেট এনাউন্স হৈ গৈছে কালি 18 নৱেম্বৰ 2025 আৰু কালিয়ে গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা এখন নটিফিকেশনৰ যোগেদি তেওঁলোকৰ যোনটো এক্সাম ডেট আছে যোনটো ৰিটেন এক্সামিনেশনৰ যোনটো এক্সাম ডেট হেতু তেওঁলোকে এনাউন্স কৰিছে বলক তেন্তে আমাৰ এই নটিফিকেশনতখনত কি লিখা আছে আমি ভালদৰে আলোচনা কৰো ফাৰ্স্ট অফ অল ইয়াৰ যোনটো শিডিউল অফ ৰিটেন এক্সামিনেশন হেতু 1 ফেব্ৰুৱাৰী 2026 দেওবাৰে তেওঁলোকে কণ্ডাক্ট কৰিব তাৰ সময়সীমা হ'ব 10 বজাৰ পৰা 12 বজালে মানে 10টা ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজালৈকে আপোনালোকৰ কি হ'ব 2 ঘণ্টা এক্সাম হ'ব প্লেস জুনে ৰেসপেক্টিভ ডিস্ট্ৰিক্ট অপটেড ফৰ মানে সাপোজ যদি মই সাপোজ বুলে জুহাট ডিস্ট্ৰিক্টত এপ্লাই কৰিছো তেন্তে মই জুহাটত এক্সাম দিব লাগিব সাপোজ কোনোবা এনেকা হ'ব কোনোবাই ধুবুৰী হয় তো তেওঁলোকে চৰাইদেউত এপ্লাই কৰিছে তেওঁলোকে চৰাইদেউত আহিব লাগিব চৰাইদেউৰ আৰু যোনবিলাক ক্যান্ডিডেটে চৰাইদেউতে এপ্লাই কৰিছে তেওঁলোকে চৰাইদেউতে পৰীক্ষাটো হ'ব মানে নিজৰ ডিস্ট্ৰিক্টতে এই পৰীক্ষাটো পতা যাব স্পেসিফিক ভেনিউ অফ দা ৰিটেন টেষ্ট উইল বি ইন্ডিকেটেড ইন দা এডমিট কাৰ্ড এটা যোনটো ভেনিউ যত মানে যোনখন স্কুলতে হ'ব নরমালি পৰীক্ষাটো ৰিটেন এক্সাম হয় যেটা পেন এন্ড পেপাৰ মোডতে হ'ব হে পৰীক্ষাটোৰ যোনটো ভেনিউ হ'ব হেতু আপোনালোকৰ এডমিট কাৰ্ডত লিখা থাকিব তো এডমিট কাৰ্ডটো আপোনা কেতিয়া ৰিলিজ কৰিব Generally যোনটো আমাৰ accepted list আৰু rejected list already ওলাই গৈছে তো আপোনালোকে তাত আপোনালোকৰ যোনটো আপোনাৰ roll number হয় তাত তেতিয়ালৈকে আপোনালোকে গমে পাই গৈছে কিন্তু খালি যোনটো আপোনাৰ এডমিট কাৰ্ড আপুনি 22 জানুৱাৰী 2026 ৰ 3টা বজাৰ পাছৰ পৰা আপোনালোকে গুৱাহাটী হাই কোৰ্টৰ যোনটো অফিচিয়েল ৱেবসাইট হয় তাত গৈ এটো যেনেকা অফিচিয়েল ৱেবসাইট হয় ইয়াত গৈ পিনে আপোনালোকে কি কৰিব পাৰিব আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে ইতিমধ্যে গমে পাইছে যে তেওঁলোকে যোনটো ৰিটেন এক্সামিনেশনৰ যোনটো সিলেবাস হয় আৰু যোনটো তাৰ পৰীক্ষাৰ শিডিউল এতিয়ালৈকে তো দিয়ে দিছে আৰু যোনটো ৰিটেন এক্সামিনেশনৰ সিলেবাস ইয়াৰ প্যাটাৰ্ন ইয়াৰ ওপৰতো মই অলৰেডি আপোনালোকৰ ভিডিও বনাই থৈছো আৰু আপোনালোকে যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে গৈ চাই লব আৰু লগতে আৰু এটা ভিডিও বনাইছিলো মই যোনটো আপোনাৰ কি আছিল ডিস্ট্ৰিক্ট ওয়াইজ এপ্লিকেন্টস কিমান আছিল মোৰ দেন 50000 এবাৰ এপ্লিকেন্টস অল ওভাৰ আসাম আপোনালোকে এপ্লাই কৰিছে কিন্তু খালি যোনটো ডিস্ট্ৰিক্ট ওয়াইজ এপ্লিকেশন কিমান আছে ইয়াৰ পাৰ সিট কম্পিটিশন কিমান হ'ব তাৰ ওপৰত মই ভিডিও এটা বনাইছিলো হেতু যদি আপোনালোকে চোৱা নাই তেন্তে আপোনালোকে এই ভিডিওৰ ডেসক্ৰিপচনত গৈ তাৰ লিংকও পাই যাব তাত আপুনি গৈ চাব পাৰিব আৰু ইয়াত বিশেষ আপোনালোকৰ একো দিয়া নাই তো আপোনালোকে যদি এতিয়া এই পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন কৰা নাছিলে তেন্তে আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক কাৰণ ইয়াত ইংলিছৰ পৰা আহিব মোৰ দেন 50 কোৱেশ্চনছ ইংলিছৰ পৰা আহিব আৰু তাৰ পিছত আপোনাৰ জিকে আহিব 30টা আৰু তাৰ পিছত 20টা কোৱেশ্চন আপোনাৰ কি আহিব ইংলিছ ল্যাঙ্গুৱেজৰ পৰা আহিব আৰু 20টা কোৱেশ্চন অসমীয়াৰ পৰা আহিব যোনটো আপোনাৰ কোৱালিফাইং হয় আৰু 8 মাৰ্কস আপোনালোকে তাত স্কোৰ কৰিব লাগিব তো পৰীক্ষাৰ প্যাটাৰ্ন এবাৰ অলপ টাফ হ'ব কাৰণ ক্যান্ডিডেট এবাৰ বাঢ়িছে সো আপোনালোকে কি কৰক পঢ়িবলৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক আৰু ভালকৈ পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক যদি আপোনাক এই ভিডিওটো ভাল লাগিল তো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো নতুন হয় তো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ